সত্ৰ আমাৰ ব্ৰজবাসী সত্ৰ এইখন আমাৰ আজিৰ পৰা প্ৰায় 450 বছৰ আগত আমাৰ লেচাকুণীয়া গোবিন্দ আতই প্ৰতিষ্ঠা কৰা সত্ৰ। এইখন আমাৰ এখন ঐতিহ্যপূৰ্ণ সত্ৰ। আমাৰ ইয়াত সত্ৰীয় সংস্কৃতি গোটেইবিলাকে বিৰাজমান। আমাৰ অংকীয় ভাওনা হয়, নটুৱা নৃত্য হয়, নাম প্ৰসংগ, আমাৰ গোটেইবিলাক আমাৰ যি সত্ৰীয় কৃষ্টি অমৰ সৃষ্টি গোটেইবিলাক আমাৰ এই সত্ৰত বৰ্তমানলৈকে বৰ্তি আছে, আমি জীয়াই ৰাখিছোঁ। আজিৰ এই মধুৰ ক্ষণত 450 বছৰ পিছত আমাৰ যিটো নামঘৰ, আমাৰ নামঘৰটো এটা নতুন ৰূপ লৈ যি ওলাব সেই কথা ভাবি আমাৰ আনন্দত ৰাইজৰ চকু পানী ওলায়। অসম দৰ্শনৰ আঁচনিৰ অধীনত আমি 3 লাখ টকা পালোঁ। আমাৰ দিগন্ত কলিতাদেৱে সেইখিনি আমাক সহায় কৰি 3 লাখ দিছে আৰু দিম বুলি কৈছে। আৰু ইতিমধ্যে আমাক মুখ্যমন্ত্ৰীক আমাৰ সত্ৰৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি আটাই আজি 4 দিনমান আগত লগ কৰিছে। তেখেতেও ভাল এটা মোটা এমাউণ্ট দিম বুলি কৈছে। যদিহে মুখ্যমন্ত্ৰী মহোদয় আমাক সেইখিনি সহায় কৰে, নিশ্চয় ভাবোঁ আমাৰ সত্ৰবাসী ৰাইজৰ এটা অপূৰণীয় তাৰমানে আমাৰ অভাৱ পূৰণ হ'ব। আমাৰ ব্ৰজবাসী সত্ৰৰ সৌজন্যত যিটো আমাৰ নামঘৰ প্ৰতিষ্ঠা হৈছিল প্ৰায় 1560 বছৰ আগত, সেই নামঘৰটি আমি উদীয়মান ডেকাসকলে লগ লাগি, আমাৰ ব্ৰজবাসী সত্ৰৰ আটাই লগ লাগি আমি আগলৈকে আটক ধুনীয়া হিচাপে বনোৱাৰ কাৰণে আমি যোজা কৰিছোঁ। আৰু এই যোজাৰ আমাৰ এই পৰিচালনা সমিতিৰ ছেক্ৰেটাৰী প্ৰণৱ মহন্ত, সভাপতি ৰঞ্জিত মহন্ত আৰু আমাৰ উপদেষ্টা ৰমেন মহন্ত আটাইয়ে লগ লাগি আমি বিপিন মহন্ত এইবিলাক লগ লাগি পেলাই আমি উঠি পৰি লাগিছোঁ। আৰু এই অনুষ্ঠানটি আমি ভাল কৰাৰ কাৰণে বা উন্নতি কৰাৰ কাৰণে আমি বিধায়ক মহোদয়ৰ ওচৰত গৈছিলোঁ। বিধায়ক মহোদয়ে আমাক মোৰ বহুত ভাল লাগিছে। তাৰমানে মোৰ এই সত্ৰখনৰ প্ৰতি সৰুৰ পৰা এটা আন্তৰিকতা আছে আৰু দেউতাহঁতো এই সত্ৰখনৰ মানে উন্নতিৰ হকে যথেষ্ট লাগি গৈছিল। কিন্তু তেখেতসকলৰ নীতি নিয়মৰ মাজেৰে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। সেইটো মই কৰা বুলি নকওঁ, সেইটো ভগৱানৰ আশীৰ্বাদ প্লাছ আপোনালোকৰো আশীৰ্বাদ। মানে পাৰাক গিলে সহায় কৰিছোঁ, সেইটো হয়। সংস্কৃতিৰ সকলো আছে। আমাৰ এই সত্ৰখন প্ৰায় 464 বছৰ পুৰণা, 1560 চনতে স্থাপিত। লেচাকুণীয়া গোবিন্দ আতই স্থাপন কৰিছিল। সেইদিনা মুখ্যমন্ত্ৰী মহোদয়কো লগ কৰিলোঁ। মহোদয়ে যথেষ্ট মানে আমাক আশ্বাস দিছে। ভাবোঁ তেখেতৰ আশীৰ্বাদ পালে আমি আৰু উন্নতিৰ পথত আগবাঢ়িম আৰু